ফলদাতা ৰূপে যদিও লভিলো সন্মানৰ আসন ৰোমন্থন কৰি অতীতৰ তিক্ত স্মৃতি ঘৃণাভাৱ হৈ জীৱনৰ ৰূপত নিমগ্ন হৈ নাৰায়ণৰ একান্ত ধ্যানত অসমৰ্থ হল শুনিবলৈ ভাৰ্য দামিনীৰ কাতৰ অনুৰোধ অপমান বোধ কৰি ভাৰ্য দামিনীয়ে দিলে মোক অভিশাপ ঘোৰ আৰু মুহূৰ্ততে দৃষ্টি মোৰ হৈ পৰিল জগতৰ বাবে অহিতকৰ মাথোন য'তেই এৰে দৃষ্টি মোৰ ততেই সৃষ্টি হয় কেৱল প্ৰলয় ধ্বংস হয় কাৰোবাৰ জীৱন ও নারায়ণ ও নারায়ণ হে নারায়ণ দেব জয় হোক দেবর্ষি গ্রহপতি মুখ দর্শনৰ আশা কৰি পৰিহাৰ দৰ্শন কৰাকৈ তুমি কৈলাসৰ জীৱ বালক দেবর্ষি গ্রহপতি দেবর্ষি ইয়াৰ অৰ্থ কোন সেই দিব্য বালক মহাভাগ্য হলে উপস্থিত হৈ মই কৈলাস শিখৰত স্বচক্ষে দৰ্শন কৰিলো গৌৰী নন্দনৰ দিব্য কলেবৰ আৰু তেজস্বী মুখ মণ্ডল দেখি মোৰ সাৰ্থক হল যুগল নয়ন মই আকৌ মনতে ভাবিলো গ্ৰহপতিনো এই মহা সৌভাগ্যৰ পৰা কিয় বঞ্চিত হ'ব লাগে গতিকে যোৱা গ্ৰহপতি পলম নকৰিবা যোৱা তুমি কৈলাস শিখৰে আৰু দৰ্শন কৰাকৈ সেই গৌৰী নন্দনক নাই দেবর্ষি গ্ৰহপতি মই যদি প্ৰয়োগ কৰোঁ মোৰ দৃষ্টি সেই গৌৰী নন্দনৰ ওপৰত নিশ্চয় ঘটিব অথন্তৰ এই গ্ৰহৰাজে পাহৰি গৈছে যে যাৰ পিতৃ যোগেশ্বৰ মহাদেৱ নিজে যাৰ মাতৃ আদ্য শক্তি অসুৰ নাখিনি তেনে বালকৰ হ'ব জানো কিবা ক্ষুদ্ৰ প্ৰকাৰ তেনে স্থলত সেই ক্ষুদ্ৰ বালকক গ্ৰহপতিৰ দৃষ্টি দিলেই জ্বলিবা কতটো বিপৰীতে ঘূৰিব সৃষ্টি অৱশ্যে দেবশ্ৰী সত্য কথা আপুনি কৰিছে প্ৰকাশ যাম মই কৈলাস ধামলৈ দৰ্শন কৰিবৰ বাবে গৌৰী নন্দনক ক্ষণিকৰ বাবে দৰ্শন কৰি সেই গৌৰী নন্দনক তৃপ্ত কৰি মোৰ নিজৰ জীৱন উত্তম যাম দেবৰ্ষি হে মহাদেৱী পাৰ্বতী ক্ষমা কৰিবা এই নিষ্কিন নাৰদ জগতৰ কল্যাণৰ হেতু প্ৰয়োজন হৈছে এনে চালনাৰ যাম মই মোৰ অন্তিম কৰ্তব্য হওঁগৈ অগ্ৰসৰ এই কৃষ্ণ ৰস ৰণসী হৃদয়ত ঈশ্বৰ হৰি
কত হেন জানি এ প্রাণী কব দিবা কত কারণ তেবে কে বিষ্ণু তরতি হইবে কত মার তেবে